হয় মই তামোল বেপাৰ কৰি বহুত পাল লোৱাটো ডাঙৰ কৰা হয় আৰু বহুত কষ্ট গ'ল তামোল পাণ পাৰি চেন্টাৰত বহি বেছি বহুত দুখ গ'ল ক'ব নোৱাৰি আৰু হয় দেউতাকে আচলতে খুব কষ্টত তেখেতক পঢ়াইছিল হয় ইতিমধ্যে সকলোৱে জ্ঞাত যে যোৱাকালি ইতিমধ্যে যি অসম লোকসেৱা আয়োগৰ যি ফলাফল ঘোষণা কৰা হৈছে আৰু এই অসম লোকসেৱা আয়োগৰ যি ফলাফলত গহপুৰৰ একেবাৰে দৰিদ্ৰ পৰিয়ালৰ এজন যুৱক তেখেতৰ নাম হৈছে ৰুবু বৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ তেখেতে অসম লোকসেৱা আয়োগৰ যি ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ ৰুবু বৰাৰ বাসগৃহত বৰ্তমান ৰুবু বৰা গৃহত নাই যদিও তেখেতৰ মাতৃ আছে তেখেতৰ দেউতাক আছে তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ মই চেষ্টা কৰিম আৰু এই যিহেতু ৰুবু বৰাৰ বাসগৃহত মই উপস্থিত আছোঁ মই দেখুৱাইছোঁ এয়া হৈছে ৰুবু বৰাৰ মাক আৰু দেউতাক আৰু অতি দৰিদ্ৰ পৰিয়াল ৰুবু বৰাৰ দেউতাকে এখন পাণ তামোলৰ দোকান দি ৰুবু বৰাক পঢ়া শুনা কৰাইছিল আৰু আজি সেই ৰুবু বৰাই যি অসম লোকসেৱা আয়োগৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিশ্বনাথ জিলা তথা গহপুৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু মই ৰুবু বৰাই যিহেতু গৃহত নাই মই তেখেতৰ মাতৃ আৰু তেখেতৰ দেউতাকৰ লগত কিছু কথা পাতিবলৈ মই চেষ্টা কৰিম হয় আপুনি আপোনাৰ সন্তান ৰুবু বৰা আজি সুখ্যাতিৰে অসম লোকসেৱা আয়োগত উত্তীৰ্ণ হৈছে আজি আপোনাৰ কেনেকুৱা লাগিছে আপোনাৰ ল'ৰাৰ সাফল্য ভাল লাগিছে বহুত কষ্টৰ মূৰত এইখন মানে হৈছেগৈ তাৰোতো বহুত কষ্ট আমাৰোতো কষ্টটো বাৰু কথা ক'বই নালাগে দেউতাকতো দোকান আছে মই লোকৰ তাঁত চাত বওঁ পথাৰে যাওঁ ইমানকণ যেতিয়া ৰাইজৰ আশীৰ্বাদ বা ঈশ্বৰৰ হেৰিয়াত ইমানখিনি হৈছেগৈ তাত আৰু ক'বলৈ আমাৰনো কি আৰু দেউতাক আছে মই দেউতাকৰ লগত পাতিম হয় আজি আপোনাৰ ল'ৰাৰ উত্তীৰ্ণ হৈছে অসম লোকসেৱা আয়োগত আজি কি ক'ব আপোনাৰ ল'ৰাৰ সাফল্যত আচলতে এয়া আনন্দৰ চকু পানী বুলি ক'ব লাগিব হয় মই তামোল বেপাৰ কৰি বহুত পাল লোৱাটো ডাঙৰ কৰা হয় আৰু বহুত কষ্ট গ'ল তামোল পাণ পাৰি চেন্টাৰত বহি বেছি বহুত দুখ গ'ল ক'ব নোৱাৰি আৰু হয় দেউতাকে আচলতে খুব কষ্টত তেখেতক পঢ়াইছিল আৰু এয়া আনন্দৰ চকু পানী বুলি ক'ব লাগিব এয়া আপোনালোকে দেখা পাইছে ৰুবু বৰাৰ মাতৃ আৰু দেউতাকে অতি কষ্টৰে তামোল পাণৰ বেপাৰ কৰি ৰুবু বৰাক পঢ়াইছিল আৰু আপোনালোকে দেখা পাইছে এয়া ৰুবু বৰাৰ বাসগৃহৰ পৰিৱেশ আৰু যিহেতু ৰুবু বৰা গৃহত নাই নতুন দিল্লীত আছে অহাকালিলৈ তেখেত আহি পাবহি আৰু সবিশেষ পৰিৱেশটো আমি সত্যৰ যোগেদি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ